শহীদ বীৰ টিকেন্দ্ৰজিতৰ চমু জীৱনী পাঠ। মহাৰাজ চন্দ্ৰকেতু সিংহই মণিপুৰত দুবাৰকৈ ৰাজ্য শাসন চলাইছিল। প্ৰথমবাৰ ৰাজ্য শাসন চলাইছিল খ্ৰীষ্টাব্দ 1834 চনৰ পৰা 1844 চনলৈকে আৰু দ্বিতীয়বাৰ শাসন চলাইছিল খ্ৰীষ্টাব্দ 1850 চনৰ পৰা 1886 চনলৈকে। বীৰ টিকেন্দ্ৰজিত হৈছে মহাৰজাজনৰ দ্বিতীয় ৰাণীৰ দ্বিতীয় পুত্ৰ। মহাৰাজ চন্দ্ৰকেতুৰ দুগৰাকী ৰাণী আছিল। প্ৰথমগৰাকী ৰাণীৰ নাম উল্লেখ পোৱা নাযায়, কিন্তু দ্বিতীয়গৰাকী ৰাণীৰ নাম কৌশেশ্বৰী দেৱী বুলি জনা যায় আৰু চংথাম বংশৰ জীয়াৰী। বীৰ টিকেন্দ্ৰজিতৰ জন্ম তাৰিখৰ সম্পৰ্কে বহুতো বিতৰ্ক আছে যদিও অনেক বুৰঞ্জীবিদে 1855 চনৰ 19 ডিচেম্বৰ বুলি কয়। প্ৰথমগৰাকী ৰাণীৰ পুত্ৰসকলৰ নাম হৈছে 1 নম্বৰ সুৰচন্দ্ৰ, 2 নম্বৰ পাকাসনা, 3 নম্বৰ থাম্বৌসনা আৰু 4 নম্বৰ গোপালসনা। দ্বিতীয়গৰাকী ৰাণীৰ পুত্ৰসকলৰ নাম হৈছে 1 নম্বৰ কুলচন্দ্ৰ, 2 নম্বৰ টিকেন্দ্ৰজিত, 3 নম্বৰ আঙৌসনা আৰু 4 নম্বৰ জিলাঙম্বা। টিকেন্দ্ৰজিত সৰু কালৰে পৰাই তৰোৱালৰ যুঁজ, জাঠিৰ খেল, কুস্তি খেল আদি অৰ্থাৎ সমৰ কলা বিষয়ত অতি ভাল পাইছিল। ইয়াৰ উপৰিও তেওঁ ঘোঁৰাৰ ওপৰত উঠি চলোৱা পল খেল আদিও বৰ ভাল পাইছিল। তেওঁৰ 14 বছৰ বয়সতে বিনা অস্ত্ৰেৰে ডাঙৰ বাঘ এটা ধৰি আনি পিতা মহাৰাজৰ ওচৰত অৰ্পণ কৰিছিল। তেতিয়া পিতৃ মহাৰজাই অতিশয় সন্তুষ্ট হৈ প্ৰশংসা কৰি কৈৰেণ নাম দিছিল। কৈৰেণৰ অৰ্থ হৈছে মহাব্যাঘ্ৰ। কৈৰেণ শব্দটো পিছলৈ অপভ্ৰংশ হৈ কৈৰেং হৈছিলগৈ। সেই সময়ত পলিটিকেল এজেণ্ট মিষ্টাৰ গ্ৰিমউডৰ পত্নী মিছেছ গ্ৰিমউডে কৈছিল, যুৱৰাজ টিকেন্দ্ৰজিতে বগা কাপোৰৰ সাজ পৰিধান কৰি পল খেল খেলিলে দৰ্শকসকল অতি মুগ্ধ হৈছিল। মিছেছ চাহাবে এইদৰে লিখিছিল যে টিকেন্দ্ৰজিত 5 ফুট 8 ইঞ্চিমান ওখ আৰু বৰ মৰম লগা মুখমণ্ডল। চকু দুটি বৰ ধুনীয়া আৰু মিচিকি হাঁহিলে বেছ সুন্দৰ লাগে। লগতে মংগোলীয় গোষ্ঠীৰ থাকিবলগীয়া সকলো গুণখিনি টিকেন্দ্ৰজিতৰ গাত সমৃদ্ধ হৈ আছে। মহাৰাজ চন্দ্ৰকেতুৰ মৃত্যুৰ আগতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ সুৰচন্দ্ৰ সিংহক 1886 খ্ৰীষ্টাব্দত মণিপুৰৰ ৰাজসিংহাসনত বহাইছিল। কুলচন্দ্ৰক যুৱৰাজ আৰু টিকেন্দ্ৰজিতক সেনাপতিৰ পদবী দিছিল। টিকেন্দ্ৰজিতে সেনাপতিৰ বাপ পোৱাৰ আগতে কটুৱালৰ পদবীত আছিল। পিতৃদেৱ ৰজাই টিকেন্দ্ৰজিতক এজন উপযুক্ত মানুহ হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন কলা কৌশলী গুৰুসকলৰ পৰা বিদ্যা অৰ্জনৰ সুবিধা কৰি দিছিল। গুৰু বেদাম সিংহৰ পৰা ঘোঁৰা চলোৱা, য়েংখৈবা চাওবা সিংহৰ পৰা তৰোৱাল, জাঠিৰ সমৰ কলা শিকিছিল। ঘনশ্যাম নামৰ গুৰুজনাৰ পৰা লিখা পঢ়া শিকি লৈছিল। ইয়াৰ উপৰিও সেই সময়ৰ পলিটিকেল এছিষ্টেণ্ট মাইকেল চাহেবৰ পৰা ইংৰাজী ভাষা শিকিছিল। কিন্তু টিকেন্দ্ৰজিতে পঢ়া শুনাতকৈ সমৰ কলাত অধিক ভাল পাইছিল। মহাৰাজ সুৰচন্দ্ৰৰ শাসন কালছোৱাত প্ৰজা শাসনত ভেদাভেদৰ মনোভাৱ দেখা গৈছিল। সেয়ে দুয়োগৰাকী ৰাণীৰ পুত্ৰসকলৰ মাজত মনোমালিন্য ঘটিছিল। ইয়াৰ ফলস্বৰূপে টিকেন্দ্ৰজিতে তেওঁৰ নেতৃত্বত 1890 চনৰ 21 ছেপ্টেম্বৰৰ মাজনিশাত সুৰচন্দ্ৰ ৰজাৰ বিৰুদ্ধে আক্ৰমণ কৰিছিল। আঙৌসনা আৰু জিলাঙম্বাই জুই জ্বলাই ৰাজকাৰেঙৰ ভিতৰ সোমাইছিল। মহাৰাজ সুৰচন্দ্ৰই ৰাজকাৰেঙৰ ভিতৰত থাকিব নোৱাৰি তেওঁৰ অনুচৰসকলৰ সৈতে ব্ৰিটিছ পলিটিকেল ৰেচিডেন্সিলৈ পলাই গৈছিল। সেই সময়ৰ মণিপুৰৰ পলিটিকেল এজেণ্ট আছিল মিষ্টাৰ গ্ৰিমউড।
টিকেন্দ্ৰজিতে জেল ভাঙি তাত থকা বন্দীসকলক মুকলি কৰি দিছিল। লগে লগে বন্দীসকলেও টিকেন্দ্ৰজিতক যথাসম্ভৱ সহায় কৰিছিল। 23 ছেপ্টেম্বৰ দিনা মহাৰাজ সুৰতচন্দ্ৰই তেওঁৰ অনুচৰসকলৰ লগত ইম্ফাল এৰি গুচি গৈছিল। ৰজাই ইম্ফাল এৰি যোৱাত মণিপুৰৰ দৰবাৰ আৰু ব্ৰিটিছ ৰেচিডেন্সিৰ সন্মতিক্ৰমে কুলচন্দ্ৰ সিংহক ৰজা পাতিলে। লগতে পৰম্পৰাগতভাৱে টিকেন্দ্ৰজিতক যুৱৰাজ, আঙৌচানাক সেনাপতি আৰু জিলাঙম্বাক হাতীমূৰীয়া পাতিলে। সিফালেদি সুৰতচন্দ্ৰই কলিকতালৈ গৈ গভৰ্ণৰ জেনেৰেল লৰ্ড লেন্সডাউনৰ ওচৰত মণিপুৰৰ ৰাজসিংহাসনৰ পৰা টিকেন্দ্ৰজিতৰ ককাই ভাইসকলে তেওঁক খেদাই দিলে আৰু পুনৰবাৰ ৰাজসিংহাসন পোৱাৰ বাবে সহায় বিচাৰি অনুৰোধ কৰিছিল। সুৰতচন্দ্ৰৰ অনুৰোধ ক্ৰমে গভৰ্ণৰ জেনেৰেলে টিকেন্দ্ৰজিতক শাস্তি দিবলৈ মনস্থ কৰিছিল। তাকে ৰূপায়ণ কৰিবলৈ অসমৰ চিফ কমিছনাৰ J.W. কুইণ্টনক নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ ক্ৰমে চিফ কমিছনাৰে 1891 চনৰ মাৰ্চ মাহৰ 7 তাৰিখে গোলাঘাটৰ পৰা মণিপুৰলৈ যাত্ৰা কৰিছিল। তেওঁৰ লগত কিছুমান ব্ৰিটিছ অফিচাৰ কৰ্ণেল স্কিনাৰ নেতৃত্বত 40 নং গোৰ্খা চিপাহীও আহিছিল। চিফ কমিছনাৰে টিকেন্দ্ৰজিতক দৰবাৰত বলপূৰ্বকভাৱে ধৰি বন্দী কৰিব বিচাৰিছিল। সেয়ে তেওঁ মণিপুৰ আহি পোৱাৰ আধা মাহৰ আগতেই মণিপুৰৰ মহাব্ৰাহ্য এটা বলপূৰ্বকভাৱে ধৰিব বুলি উৰা বাতৰি ফেলাইছিল। মাৰ্চ মাহৰ 22 তাৰিখৰ পুৱাতে চিফ কমিছনাৰ ইম্ফাল পাইছিলগৈ। ইম্ফালত গৈ দৰবাৰ বহিব বুলি কোৱাত মহাৰাজ কুলচন্দ্ৰ, টিকেন্দ্ৰজিত আৰু দা ডাঙৰীয়াসকল দৰবাৰত উপস্থিত হৈছিল। পলিটিকেল এজেণ্টৰ হেড ক্লাৰ্ক ৰচিকলাল কুণ্ডই ব্ৰিটিছ চৰকাৰৰ হুকুম ইংৰাজী ভাষাৰ পৰা মণিপুৰী ভাষালৈ তৰ্জমা কৰিছিল। তৰ্জমা কৰা শেষ নহওঁতেই টিকেন্দ্ৰজিতে তেওঁৰ গা অসুস্থ হৈছে বুলি দৰবাৰ এৰি ৰাজহাউলীলৈ গুচি গৈছিল আৰু তেওঁৰ মনত বৰকৈ আঘাত পাইছিল। টিকেন্দ্ৰজিত উপস্থিত নহলে দৰবাৰ বহা উচিত নহয় বুলি মাৰ্চ মাহৰ 23 তাৰিখৰ দিনা পুনৰ দৰবাৰ বহাৰ দিন নিৰ্ধাৰিত কৰিছিল। সেই দিনাখনো টিকেন্দ্ৰজিত গা অসুস্থ বুলি দৰবাৰত অহা নাছিল। সেয়ে সেই দিনাখনো দৰবাৰ বহা নহল। পিছে পলিটিকেল এজেণ্ট মিষ্টাৰ গ্ৰিমুডক ব্ৰিটিছ চৰকাৰে যুৱৰাজ টিকেন্দ্ৰজিতক দেশান্তৰ কৰিবলৈ আৰু মহাৰাজ কুলচন্দ্ৰক ৰাজসিংহাসনৰ পৰা এৰি দিবলৈ ইয়াৰ হুকুম জনাবলৈ গৈছিল। মিষ্টাৰ গ্ৰিমুডৰ মূল উদ্দেশ্য আছিল টিকেন্দ্ৰজিতে যাতে আত্মসমৰ্পণ কৰে। তেওঁৰ উদ্দেশ্য বিফল হোৱাত 24 তাৰিখৰ ৰাতিপুৱা দুকমুকালিত চিফ কমিছনাৰে টিকেন্দ্ৰজিতক ধৰিবলৈ ব্ৰিটিছ সেনা ৰাজহাউলীলৈ পঠাইছিল। সেই সেনাবোৰ কেপ্টেইন বুশ্বৰেৰ নেতৃত্বত লৈ গৈছিল। ব্ৰিটিছৰ গুপ্ত যুদ্ধত বহুতো নিৰপৰাধী লোকৰ মৃত্যু হৈছিল আৰু বহুতে আহত হৈছিল। ব্ৰিটিছ সেনাই ৰাজকাৰেঙত সোমাওঁতে যুৱৰাজ টিকেন্দ্ৰজিত নাছিল। পিছে ব্ৰিটিছ কেম্পৰ পৰা যুদ্ধবিৰতিৰ বাবে বেগুন বজাইছিল। ইয়াৰ পিছত চিফ কমিছনাৰ J.W. কুইণ্টন, পলিটিকেল এজেণ্ট মিষ্টাৰ গ্ৰিমুড, কৰ্ণেল স্কিন, লেফটেনেণ্ট চিমছন আৰু মিষ্টাৰ কজিন্সৰ সৈতে ৰাজকাৰেঙৰ সমস্যা সমাধানৰ বাবে আহিছিল। সেই সময়ত টিকেন্দ্ৰজিত টুপ গাৰুতত জিৰণি লৈ আছিল। চাহেবসকল অহা শুনি টিকেন্দ্ৰজিতে সাক্ষাৎ কৰিবলৈ গৈছিল। আধা ঘণ্টাৰো অধিক আলোচনা কৰাৰ পিছতো সুফল নোহোৱাত চিফ কমিছনাৰ আৰু তেওঁৰ লগৰীয়াসকলৰ লগত যাওঁ বুলি থিয় হোৱাৰ লগে লগে গুপ্ত যুদ্ধত নিহত আৰু আহত হোৱা জ্ঞাতি কুটুম্বসকল আহি চাহেবসকলৰ ওপৰত প্ৰতিশোধ ল'ম বুলি চিঙৰ বাখৰ লগাইছিল। প্ৰজাসকলৰ উত্তাল থমাব নোৱাৰিলে। চাহেবসকল দৰবাৰৰ
খিৰিত নামি অহাৰ লগে লগে প্ৰজাসকল আহি পৰিল আৰু প্ৰজাসকলৰ পৰা এজনে গ্ৰীমেউদক জাঠিৰে খুচিলে আৰু মুহূৰ্ততে মৰি পৰি থাকিল। আন চাহেবসকলক বন্দী কৰিলে আৰু পিছতে তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল। ঘটনাটো শুনি ব্ৰিটিছ চৰকাৰে মণিপুৰ যুদ্ধৰ বাবে 3টা দিশৰ পৰা সৈন্য সামন্ত পঠাইছিল। উত্তৰ দিশৰ সেনাপতি আছিল জেনেৰেল কলেট, দক্ষিণ দিশৰ সেনাপতি আছিল জেনেৰেল গ্ৰাহাম আৰু পশ্চিম দিশৰ সেনাপতি আছিল মেজৰ মেথাৱেন। মেথাৱেন সেনাপতিয়ে প্ৰথমে ৰাজকাৰেং পাইছিল। দক্ষিণ ফালৰ পৰা অহা ব্ৰিটিছ সৈন্যৰ লগত মণিপুৰ সৈন্যৰ সৈতে মুখামুখি হৈ তুমুল যুদ্ধ হৈছিল। সেই যুদ্ধখন থেবা পাহাৰৰ ওচৰত বৈ থকা খংজম নৈৰ পাৰত হৈছিল। সেইকাৰণে এই যুদ্ধ খংজম যুদ্ধ বুলি বুৰঞ্জীত প্ৰসিদ্ধ হৈ আছে। এই যুদ্ধত মণিপুৰৰ বীৰ সেনাপতি পৌনা ব্ৰজবাসী আৰু তেওঁৰ প্ৰিয় শিষ্য চিংলেন চানাৰ লগত বহুতো সৈন্য সামন্ত দেশ মাতৃৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল। সেনাপতি পৌনা ব্ৰজবাসীয়ে মৃত্যুবৰণ হোৱা দিনটো আছিল 1891 চনৰ 23 এপ্ৰিল। ইয়াৰ পিছত খংজম যুদ্ধত পৰাজয় হোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে মণিপুৰ দখল কৰিলে। দখল কৰাৰ পিছত টিকেন্দ্ৰজিৎ, থাংগাল জেনেৰেল আদি ডাঙৰীয়াসকলক ধৰিব পাৰিলে ডাঙৰ বঁটাৰে পুৰস্কৃত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ঘোষণা মতে পুলিচৰ সুবেদাৰ খেলেন্দ্ৰ সিংহ আৰু গাৰো হিলছ ফ্ৰণ্টিয়াৰৰ পুলিচ বাটালিয়নৰ চিপাহী অনু সিংহই যুৱৰাজ টিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ ঘোষণা মতে ব্ৰিটিছ চৰকাৰে খেলেন্দ্ৰ সুবেদাৰক 4,000 টকা আৰু অনু সিংহক 1,000 টকা পুৰস্কৃত কৰিছিল। টিকেন্দ্ৰজিতক সহজে ধৰিব পৰা নাছিল। তেওঁক ধৰিবলৈ যোৱা সময়খিনিত টিকেন্দ্ৰজিতৰ গা অসুস্থ আছিল যদিও সুবেদাৰ খেলেন্দ্ৰৰ লগত যুদ্ধ কৰি সুবেদাৰক পৰাস্ত কৰিছিল। তেতিয়া টিকেন্দ্ৰজিতে কৈছিল, তুমি মোক বন্দী কৰিব নোৱাৰিলেও আন কোনোবা এজনে কৰিব, সেয়ে তুমিয়েই মোক বন্দী কৰি লৈ যোৱা আৰু পুৰস্কাৰ পাওক। বন্দীসকলৰ ওপৰত বিচাৰৰ বাবে মাৰ্চাল কোৰ্ট এটা স্থাপন কৰিলে। ছেণ্ট জন আৰু মিছেলে উক্ত কোৰ্টৰ সভাপতি আছিল। আন 3জন মেম্বৰ আছিল 1 নম্বৰ ছেণ্ট জোনাকৰ কাউণ্ট মাইকেল, 2 নম্বৰ RK ৰিঞ্জাৰ আৰু 3 নম্বৰ W ডেভিছ। টিকেন্দ্ৰজিতে মহাৰাণী ভিক্টৰিয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰা আৰু চাহেবসকলৰ মৃত্যুদণ্ডত জড়িত হোৱাৰ প্ৰমাণ পাইছে বুলি মাৰ্চাল কোৰ্টে নমৰালৈকে ফাঁচি দি হত্যা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। এই ৰায়ৰ ওপৰত কলকাতাৰ হাইকোৰ্টৰ বিখ্যাত এডভোকেট মনমোহন ঘোষে বাৰ 1 লয়ে টিকেন্দ্ৰজিতৰ সপক্ষে আপিল কৰিছিল, কিন্তু সেই আপিল ব্ৰিটিছ চৰকাৰে গ্ৰহণ নকৰিছিল। কোৰ্টৰ হুকুম পালন কৰিবলৈ আগষ্টৰ টাং 11ত টেলিগ্ৰাম কৰি জনাইছিল। 1891 চনৰ 13 আগষ্ট তাৰিখ বৃহস্পতিবাৰৰ বিয়লি বেলাত ইম্ফালৰ নতুন বজাৰত উলিয়াই ফাঁচি দি মাৰিছিল। লগতে থাংগাল জেনেৰেল আৰু কেইগৰাকী লোকো ফাঁচি কৰি হত্যা কৰা হৈছিল। ইয়াৰ পৰাই মণিপুৰ ৰাজ্য ব্ৰিটিছ চৰকাৰৰ অধীনলৈ গৈছিল। ফাঁচি কাঠত উঠাই মৃত্যুদণ্ড দিয়াৰ আগমুহূৰ্তত টিকেন্দ্ৰজিতে চকুলো টুকি কৈছিল, হে মোৰ মাতৃভূমি মণিপুৰ, তুমি ইংৰাজৰ পৰাধীনতাৰ শিকলিৰে বান্ধিলে, হায় কেতিয়ানো আইৰ মুক্তি পাব। টিকেন্দ্ৰজিত এজন সাহসী, নিৰ্ভীক আৰু বীৰ পুৰুষ আছিল। নিজ মাতৃভূমিক ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণ বলিদান দিয়া হৈছিল। গতিকে তেওঁক কেতিয়াও পাহৰিব নোৱাৰি। তেওঁৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে চিৰযুগমীয়া হৈ থাকিব। ইয়াতেই আজিৰ মহৎ লোকৰ জীৱনী পাঠ সমাপ্ত কৰিলো। জীৱনীখনৰ লেখক সাহিত্যভূষণ
চিল্লাইমা আৰু পৰম গ'ল্ড মেডেলিষ্ট নংথমম ইন্দ্ৰ কুমাৰ হজাই অসম। উক্ত মহৎ লোকৰ জীৱনীটো লেখক নংথমম ইন্দ্ৰ কুমাৰে 2017 বৰ্ষৰ নৱেম্বৰ মাহৰ 28 তাৰিখে প্ৰকাশ কৰা মণিপুৰী জনগোষ্ঠীৰ 18 গৰাকী মহান ব্যক্তিৰ জীৱনীমালা কিতাপখনৰ পৰা পাঠ কৰা হৈছে। মহৎ লোকৰ জীৱনৰ পাঠক নংথমম কমল হজাই অসম ভাৰত। ধন্যবাদ।